নগাঁও জিলাৰ জুৰিয়াৰ মাহিৰীপাৰা এডভান্স একাডেমী জুনিয়ৰ কলেজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা সম্পন্ন। জুৰিয়াৰ ব্যক্তিগত শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান এডভান্স একাডেমী জুনিয়ৰ কলেজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। এই সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া কৃষ্টি আৰু সাংস্কৃতিক বৰ্ণিলভাৱে উপস্থাপন কৰে। দুদিনীয়া কাৰ্যসূচীৰে নৱাগত আদৰণি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। এই উপলক্ষে বিদ্যালয় প্ৰাংগণত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। উক্ত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আনোৱাৰ হুছেইন ডন আৰু বিল্লালুদ্দিন চাহাব। সভাত উপস্থিত থকা অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে সাৰুৱা মন্তব্য দাঙি ধৰে। বিয়লি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত পৰিৱেশন কৰে। বৃহত্তৰ মাহেৰীপাৰ অঞ্চলত অৱস্থিত এক প্ৰতিষ্ঠিত বিদ্যালয়ৰ নাম লোৱাৰ লগে লগে আমি নাম ল'ব লাগিব এডভান্স একাডেমী জুনিয়ৰ কলেজৰ। গতিকে এই এডভান্স একাডেমী জুনিয়ৰ কলেজৰ এই বৰ্ষত আমি নৱাগত আদৰণি সভাখন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। আমি এই বৰ্ণাঢ্য কাৰ্যসূচীসমূহৰ ভিতৰত এক উল্লেখযোগ্য কাৰ্যসূচী আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি এই অতি স্পৰ্শকাতৰ অঞ্চলত আমি এখন পিছপৰা অঞ্চলত এই প্ৰতিষ্ঠিত বিদ্যালয়ৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাখন হেৰাই যোৱা বিভিন্ন ধৰণৰ কলা সংস্কৃতি লোক সংস্কৃতিবোৰ আমি ৰাইজৰ আগত প্ৰদৰ্শিত কৰিছোঁ, আমি প্ৰতিফলিত কৰিছোঁ। ইয়াৰ পৰা যাতে আমি ৰাইজক এটা মেছেজ দিব পাৰোঁ, আমি ভিতৰুৱা অঞ্চলৰ আমি সংখ্যালঘু বিশেষকৈ আমি মাইনৰিটি মুছলমান মানুহে বিভিন্ন ক্ষেত্ৰখনক আমি আগুৱাই লৈ গৈ আছোঁ বা আমাৰ কি অৱদান আছে আমি এইখিনি ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ। আজি আকৌ আমি মুকলি সভাখন অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি আমাৰ হাতীচুং মহাবিদ্যালয়ৰ প্ৰবক্তা নেকিবুৰ জামান ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ বিশিষ্ট সমাজসেৱকসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশ সম্পৰ্কে সিহঁতে কিবা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক ইতিবাচক প্ৰভাৱ পেলাব বুলি আমি আশা ৰাখি সেইসকলক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আমি এটি মত অনুষ্ঠান আয়োজন কৰিম আজি। এই মত অনুষ্ঠানৰ মুখ্য পৃষ্ঠপোষক আমাৰ সমাজসেৱক বিশিষ্ট সমাজসেৱক আনোৱাৰ হুছেইন ডন চাহাবক আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশ সম্পৰ্কে বুজ ল'ব তথা পৰিস্থিতিৰ বুজ ল'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ যি শৈক্ষিক দিশ সেইখিনিও আমি দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ বিভিন্ন ধৰণৰ বিভাগত ৰাজনীতি বিজ্ঞান বিভাগেই কওক, অৰ্থনীতি বিজ্ঞান বিভাগেই কওক, ইংৰাজী বিভাগেই কওক, অসমীয়া বিভাগেই কওক, বিভিন্ন ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট ফলাফল প্ৰদৰ্শিত কৰিছে, ভাল ফলাফল কঢ়িয়াই লৈ আহিছে। অনাগত দিনতো যাতে আমি এডভান্স একাডেমী জুনিয়ৰ কলেজৰ তৰফৰ পৰা আমি আগন্তুক দিনত আমি ভাল ৰিজাল্ট দেখুৱাব পাৰি সেই কামনাৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ উলহ মালহ পৰিৱেশৰ সৃষ্টি কৰি সিহঁতৰ মনত আৰু এখোজ মানে অনুপ্ৰেৰণামূলক অনুষ্ঠান আমি আজি নৱাগত আদৰণি সভা অনুষ্ঠিত কৰিছোঁ। গতিকে আপোনালোকলৈ আমাৰ বিশেষ শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰি বহুত ধুনীয়া হৈছে মানুহ হয় বা গাঁৱৰ যুৱ সমাজ হয়। লগতে যে সৰু সুৰাকৈ যিখিনি লিখা পঢ়া কৰিছোঁ, যিখিনিলৈকে পঢ়িছোঁ সেইখিনি আমি বিচাৰোঁ যে অতি ভিতৰুৱা অঞ্চলত আমাৰ পৰা ল'ৰা ছোৱালীবিলাকে যিখিনি শিক্ষা পায় গতিকে এই শিক্ষাৰ জৰিয়তে আমাৰ এই ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে সুদূৰ ভৱিষ্যতে আমাৰ এইখন গাঁৱত এইখিনি অঞ্চলৰ জুৰিয়া অঞ্চলৰ পঢ়িবাহী ৰাইজৰ প্ৰতিটো অভিভাৱকৰ ল'ৰা ছোৱালী যাতে IAS অফিচাৰ হ'ব পাৰে, যাতে ডক্টৰ হ'ব পাৰে, যাতে আৰু ডাঙৰ ডাঙৰ আপোনাৰ পদত নিয়োজিত হ'ব পাৰে আমাৰ এই মাইনৰিটি অঞ্চলৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা। মই ভাবোঁ এই যোৱা বছৰ যেনেকৈ আমাৰ এই এডভান্স একাডেমী জুনিয়ৰ কলেজৰ পৰা ৰিজন আহমেদ নামৰ ল'ৰা এজনে মেডিকেল প্ৰথম বৰ্ষতেই নিটত পাইছে। গতিকে আমি বহুত আশাবাদী যে আমাৰ এই এডভান্স একাডেমী জুনিয়ৰ কলেজৰ পৰা এই কলেজৰ পৰা বহুত ল'ৰা ছোৱালীয়ে আগন্তুক সময়ত ভাল ৰিজাল্ট কৰি বিভিন্ন পদত অৰ্থাৎ ডক্টৰ ইঞ্জিনিয়াৰ আৰম্ভ কৰি IAS IPSৰ পৰা আৰম্ভ কৰি যাতে নাচালৈকে যাব পাৰে তাৰ কাৰণে আমি পূৰা মানে গুৰুত্ব দিছোঁ। গতিকে আশা কৰোঁ অনাগত দিনত যাতে এডভান্স একাডেমী জুনিয়ৰ কলেজৰ নাম হয়, আমাৰ এই অঞ্চলৰ যাতে নাম হয়। আৰু লগতে এটা কথা বিচাৰোঁ, যিহেতু আজি আমি সাংস্কৃতিক শোভাযাত্ৰাখন ওলাইছিলোঁ, আমি ইয়াত 18টা গ্ৰুপ বনাইছিলোঁ আৰু 18টা গ্ৰুপ আমি বিভিন্ন ধৰণৰ কলা সংস্কৃতি আমি অসমৰ যিবিলাক কলা সংস্কৃতি আছে আমি দেখুৱাইছোঁ
আৰু যিমানখিনি পাৰিছোঁ আমি সিমানখিনি কৰিছোঁ আৰু এই 18টা গ্ৰুপত আমি 4টা গ্ৰুপ আমি ৰাখিছোঁ পুৰস্কাৰ হিচাপত আমি ৰাখিছোঁ। গতিকে আমাৰ এইটো কথা নহয় যে আমি যে এটা দুটা 3টা 4টা গ্ৰুপৰ পুৰস্কাৰ দিম, এনেকুৱা নহয়। আমি প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীক আমি যিবিলাক ল'ৰা ছোৱালীয়ে এই সাংস্কৃতিক শোভাযাত্ৰাত মানে পাৰ্টিচিপেট কৰিছে সকলোকে আমি কিবা নহয় কিবা এটা দ্বাৰা পুৰস্কাৰ কৰি মানে দিব বিচাৰিছোঁ, যিহেতু আগন্তুক সময়ত যাতে সিহঁতৰ যাতে হেঁপাহ আহে এই সাংস্কৃতিক শোভাযাত্ৰাত বা বিভিন্ন হেৰাই যোৱা কলা সংস্কৃতিবোৰ যাতে সিহঁতে ধৰি ৰাখিব পাৰে, তাৰ কাৰণে আমি চেষ্টা চলাই গৈছোঁ।